Okay, screen सब display होइছে ना front of reflection? तो चलो let us start. तो front of diffraction দুটা বস্তু পঢ়িম, এটা হ'ব front of diffraction due to single slit, এটা হ'ব front of diffraction due to double slit. তো different single slit তুমি চোৱা ফিগাৰটোত চোৱা, ফিগাৰ দেখা পাইছা সবে? নিশ্চয়। Okay. ফিগাৰটোত চোৱা আমি এটা স্লিট লৈছো AB. AB এটা স্লিট হয়, দেখাত অকমান জুম কৰি ডাঙৰ ড্ৰ কৰিছো, কিন্তু একচুয়ালি AB টো বহুত সৰু স্লিট এটা থাকে। তো S টো হ'ল তোমাৰ এটা সোর্স, আমাৰ ফ্রন্ট অফ রিফ্লেকশন যেতিয়া কওঁ আমাৰ পুৰা এক্সটেন্ডেড সোর্স থাকে, তাৰ মানে ইয়াৰ সোর্স ইজ এট ইনফিনিটি, কিন্তু ঠিক আছে। সো আমি ল্যাবত যদি তেনেকে ধৰণৰ সোর্স ক্ৰিয়েট কৰিব লাগে, আমি কি কৰো, এটা সোর্স লৈ লৈছো, কনভেক্স দি দিছো, এটা প্যারালাল ৰেজ আহি যায়। তো আলটিমেটলি আমাৰ এনেকে লাগিব যে ৰেজ বিলাক তোমাৰ বহুত দূৰৰ পৰা আহি আছে, সো এটা এক্সটেন্ডেড সোর্স বনাই দিলো আমি। তো আহি পেলাই ইয়াতে তোমাৰ এই ডিফ্ৰেকশন মানে কি হৈছিলে, যিকোনো এজত যদি আহি পেলাই লাগে, তো তাৰ পৰা সি ডিফ্ৰেক্ট হ'ব, মানে সি ডেভিয়েট হৈ পেলাই সি বেলেগ ফালে গুচি যাব, অকমান সি ডেভিয়েট হ'ব, এইটোকে আমি ডিফ্ৰেকশন বুলি কওঁ। যদি ডিফ্ৰেকশন নহয় সিধা সিধা যায়, তেতিয়া চোৱা তোমাৰ সলিড লাইনটো, সলিড লাইনেদি গৈ পেলাই সেকেন্ড লেন্সত পৰি পেলাই আকৌ আহি পেলাই ও পইণ্টত ফোকাস হৈ গ'ল। সো যদি ডিফ্ৰেকশন নহয়, গোটেইকেইটা ৰেজ অফ লাইট গৈ পেলাই ওত পৰি যাব। কিন্তু যদি ডিফ্ৰেকশন হয়, সেই ডিফ্ৰেকশন হৈছে বাই এন এংগল থিটা, তেতিয়াহ'লে ডটেড লাইন দি বুজাইছো, সিহঁতে গৈ পেলাই এটা পইণ্ট পিক মিট কৰিব। ঠিক আছে। এতিয়া সেই ডিফ্ৰেকশন কৰোঁতে আমাৰ যোনটো ডিফ্ৰেকশন প্যাটাৰ্ন হয়, তাতে তোমাৰ সেই ব্ৰাইট বেণ্ড, ডাৰ্ক বেণ্ড তেনেকে আমি বেলেগ বেলেগ পাওঁ। কিন্তু কথাটো হ'ল যে ডিফ্ৰেকশনৰ ডিফাৰেন্সটো আছিলে যে ইয়াতে তোমাৰ সেন্টাৰটো যোনটো থাকে, সেন্টাৰ ইজ ইয়াৰ মেক্সিমা, তাৰমানে তাতে মেক্সিমামটো সবতকৈ বেছি, সেন্ট্ৰেল মেক্সিমা বুলি কওঁ। আৰু যিমান দূৰলৈ যাবা লাহে 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 ব্ৰাইটনেছটো কমি কমি গৈ থাকিব। ঠিক আছে। এতিয়া ইয়াতে চাবা আমাৰ ফিজিক্সৰ বহুত বস্তু এনেকে আছে য'ত আমি কি কৰো, যে প্ৰথমতে আমি থিয়ৰি বনাও, দেন আমি প্ৰেক্টিকেলি তাক টেষ্টিং কৰো। কিন্তু কিছুমান বস্তু এনেকা আছে যে প্ৰথমতে প্ৰেক্টিকেলি নেচাৰত অলৰেডি এভেইলেবল আছে, বাট আমি তাৰ থিয়ৰিটো নাজানো, উই হেভ টু ক্ৰিয়েট দ্য থিয়ৰি, তাৰ ভিতৰৰ মেকানিজমটো বুজি পেলাই। এই ডিফ্ৰেকশন থ্ৰু এ সিঙ্গেল স্লিট তেনেকা এটা ফেনোমেনন হয়। তাৰমানে অলৰেডি ডিফ্ৰেকশন আছে বুলি আমি জানো, কিন্তু তাৰ এক্সপ্লেনেশ্যনটো কেনেকে দিম, সেই এক্সপ্লেনেশ্যন দিয়া কামখিনি আমি ইয়াতে কৰিম। অকমান কিছুমান বস্তু হাইপোথেটিকেল যেন লাগে, কিছুমান লাগে এইটো কেনেকে হ'ব পাৰে, বাট সেইটো যদি তুমি নধৰা, তেতিয়াহ'লে তুমি এক্সপ্লেনেশ্যনটো দিব নোৱাৰিবা। ঠিক আছে। সো এতিয়া চাবা ইয়াতে আমি যে ডিফ্ৰেকশনটো কৰি আছো, এই ডিফ্ৰেকশন কৰোঁতে আমি পি পইণ্টত ব্ৰাইট হয় ডাৰ্ক হয় এইটো ওলাব লাগে। ওকে, এতিয়া আমি ইট ইজ বাই এন এংগল থিটা, এই এংগলটো তুমি চোৱা যে ডিফ্ৰেকশন কিমান হৈছে বাই এন এংগল থিটা। এতিয়া এই এংগল থিটা হলে এংগল বি এ এন, এই এংগলটো থিটা হয়। ঠিক আছে। এটা সিম্পল ম্যাথমেটিক্স ইউজ কৰি তোমালোকে কৰিব পাৰিবা, এংগল বি এ এনক তোমালোকে থিটা পাবা। ঠিক আছে, কপিত লিখি লোৱা যে এংগল বি এ এন ইকুয়াল টু থিটা, এংগল বি এ এন ইকুয়াল টু থিটা। ঠিক আছে। আৰু এই এ এন যোনটো আছে, এ এন টো হ'ল তোমাৰ পাৰপেন্ডিকুলাৰ, তাৰমানে সেইটো 90 ডিগ্ৰীত আছে। এতিয়া দুটা ৰে অফ লাইটৰ মাজত পাথ ডিফাৰেন্স ওলাব লাগে, হাউ ইউ উইল ফাইন্ড দ্য পাথ ডিফাৰেন্স। এই যে বি এন ডিসটেন্সটো আছে, বি এন ডিসটেন্সটো আমাৰ পাথ ডিফাৰেন্স নহয় জানো? হয়। তোমাৰ যোনটো ওপৰৰ ৰেটো আছে তলৰ ৰেটো আছে, সিহঁতৰ মাজত বি এন ডিসটেন্সটো আমাৰ এক্সট্ৰাকে আছে। এতিয়া এই থিটাটো তুমি এই ট্ৰায়াঙ্গল বি এ এনৰ পৰা তুমি সাইন থিটা ওলোৱা, সাইন থিটাটো কিমান হ'ব? ফ্ৰম ট্ৰায়াঙ্গল বি এ এন, bn by b, bn by ab, ab, তো bn কিমান হ'ব? ab ab sin থিটা। ab তো একচুয়ালি কি হয়, ab তো স্লিটৰ উইথ নহয় জানো? হয় হয়। স্লিট উইথটো ধৰিলো আমি a বুলি ধৰিলো, a বা b কিবা এটা ল'ব পাৰা তোমালোকে। ঠিক আছে। তো তুমি কি পাবা, d বুলি ললো, স্লিট উইথ d বুলি লৈ লওঁ, ডিসটেন্স বুলি লওঁ, স্মল d লৈ লওঁ। সো তুমি পাবা যে পাথ ডিফারেন্স x বুলি ক'ব পাৰা। সো bn ক আমি x ল'ব পাৰো। সো পাথ ডিফারেন্স x ইজ ইকুয়াল টু ab sin থিটা, তাৰমানে d sin থিটা, স্মল d হল। সেইটো হল তোমাৰ পাথ ডিফারেন্স। ইয়ালৈকে ক্লিয়াৰ? পাথ ডিফারেন্সটো বুজিছা কেনেকৈ ওলালো আমি? ওকে, এতিয়া মোক এটা কথা কোৱা, ও পইণ্টত যদি আমি মেক্সিমা পাব লাগে, তাৰমানে আমি ব্ৰাইট পাব লাগে ও পইণ্টত, তেতিয়াহ'লে পাথ ডিফাৰেন্সটো কিমান হ'ব লাগে? তাৰমানে
জিৰ' কনষ্ট্ৰাকটিভ ইণ্টাৰফাৰেন্স হ'ব কাৰণে ফাৰ্ষ্ট কণ্ডিশ্যন আছিলে যে তোমাৰ তাতে পাথ ডিফাৰেন্সটো হ'ব লাগে 0 সো তোমাৰ d sin θ হৈ যাব 0 that is the condition for the central maxima the thing is clear Yes, sir. okay এটা সেন্ট্রাল ম্যাক্সিমা নেক্সট পার্টত তোমাৰ যোনটো p পয়েন্ট দেখাইছো p আৰু তলত তুমি p ড্যাশ লব পাৰা এই দুটা পয়েন্টত তুমি ডার্ক পাবা ইতে তুমি যদি ডার্ক পাই আছা তাৰ মানে কি আলটিমেটলি তাতে একো ৰে অফ লাইট যোৱা নাই বা যদিও গৈছে ইহঁতে ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰিছে এই ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰিবৰ কাৰণে পাথ ডিফাৰেন্স কিমান হ'ব লাগে odd multiple of odd multiple of lambda by 2 তাহলে ডিস্ট্রাকটিভ হ'ব কাৰণে odd multiple of lambda by 2 হ'ব লাগে ঠিক আছে এটা চোৱা এটা আমি ফাৰ্স্ট মিনিমা কৰিব লাগে হা ফাৰ্স্ট মিনিমা কৰিব কাৰণে আমি ডিস্ট্ৰাকটিভ কৰিব কাৰণে আমি এটা বস্তু ইমাজিন কৰো ইমাজিন মানে একচুয়ালি তাতে হে ফেনোমেনটো হৈয়ে আছে এতিয়া হাইজিনে কি কৈছিলে যে যেতিয়া আমি এটা তোমাৰ যিকোনো এটা জাগাৰ মাজে ৰে অফ লাইট গৈ আছে এভৰি পয়েন্ট acts as a new source তামনে a আৰু ab স্লিট যোনটো আছিল আমি কৈ আছো যে a পয়েন্ট অফ ডিফ্ৰেকশন হৈ আছে আৰু b পয়েন্ট অফ ডিফ্ৰেকশন হৈ আছে হাইজিস থিওৰি যদি ইউজ কৰি দিও a আৰু b ৰ মাজত যিমান কেটা পয়েন্টস আমি বনাব পাৰো প্ৰত্যেকটো পয়েন্টত এটা এটা সোর্স নিচিনা কাম কৰিলে হিহঁতৰ ডিফ্ৰেকশনৰ কাম কৰিব তাতে ডিফ্ৰেকশন হ'ব তামনে তোমাৰ a আৰু b তাতে তোমাৰ ডিফ্ৰেকশন তুমি দেখালা বেকা কৰি দিলা তাৰ মাজত যিমান কেটা জায়গা পাবা সব জায়গা তুমি এটা ডিফ্ৰেকশন দেখাব পাৰা এটো পয়েন্ট ক্লিয়াৰ হৈছে হাইজেন্স থিওৰি এতিয়া আমি কি কৰো লেট আস ইমাজিন যে আমি কি কৰি আছো এই স্লিটটো ধৰিলে দুটা ভাগ কৰি দিলো এবি স্লিটৰ দুটা ভাগ কৰি দিলো ওপৰৰ ভাগ আৰু তলৰ ভাগ ঠিক আছে এটা ওপৰ ভাগ আৰু তলৰ ভাগ যেতিয়া হ'ব আমি এটো কনসিডাৰ কৰিম যে ওপৰ ভাগৰ ৰে কেইটাই তলৰ ভাগৰ ৰে কেইটাৰ লগত ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰিব দুটা ইকুৱেল পাৰ্ট আছে তো দুটা ইকুৱেল পাৰ্ট হলে এটা আৰু এটা কেনসেল কৰি দিয়ে গতিকে এবাৰ যদি অকল ওপৰ মানে আধা পাৰ্টৰ যদি পাথ ডিফাৰেন্স ন টোটাল তোমাৰ যদি ডিসটেন্স আছিল টোটাল ডিসটেন্স আছিল তোমাৰ d স্প্লিটৰ উইথ d আছিল মই আধা যদি লম মই ডিসটেন্সটো কি পাম d/2 নাপাম জানো যেতিয়া মই গুটেখিনি স্প্লিট লৈছিলো মোৰ পাথ ডিফাৰেন্স আছিল d sin θ মই যদি আধা স্প্লিট কা মোৰ পাথ ডিফাৰেন্স কি হ'ব d/2 sin θ ঠিক আছে কিন্তু ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হ'বলৈ এই d/2 sin θ পাথ ডিফাৰেন্স কিমান হ'ব লাগে lambda upon 2 তো হেতু মই কৰিছো সো ফিগাৰত সো তুমি পাথ ডিফাৰেন্স উলাইছো মই d/2 sin θ 1 বুলি নাম দিছো ফাৰ্স্ট মিনিমা কাৰণে θ 1 কৈছো ইকুৱেল lambda upon 2 তাৰপৰা মই পালো sin θ 1 ইকুৱেল টু lambda upon d আৰু θ 1 ইকুৱেল টু lambda by d θ 1 এটো কাৰণে লৈছো কিন্তু এংগল বহুত সৰু হ'ব সো sin θ approximately equal to θ ঠিক আছে আৰু ইয়াক লিখিব পাৰো θ 1 equal to 2 lambda divided by 2d এই ফার্স্ট মিনিমা তো ক্লিয়ার হৈছে নেকি সোয়া কারা যদি মানে কো আমি আকো বুঝাই দি আছো ইফতিকার সারাবাদ দিব লাগে আরে বানা সোয়া আমি কি কৰিছো এতিয়া আমি জানো যে সেন্ট্রাল পার্টত আমি ম্যাক্সিমাম পালো সো নেক্সট পয়েন্টে মিনিমা হ'ব লাগে সেই মিনিমাটো আমি এক্সপ্লেইন কৰিব কাৰণে আমি স্লিটটো দুটা ভাগ থাকা বুলি আমি কনসিডাৰ কৰো দুটা ইকুৱেল পার্টস তো টোটাল যদি স্লিট উইথ b আছিল এবাৰ দুটা ইকুৱেল পার্টৰ স্লিট হ'ব d/2 d/2 ঠিক আছে এতিয়া যদি আমাৰ টোটাল d ৰ কাৰণে পাথ ডিফাৰেন্স d sin θ আছিল আধাৰ কাৰণে পাথ ডিফাৰেন্স কি হ'ব d/2 sin θ কিয়কি আমি ডার্ক মানে ডার্ক ব্যান্ড উলাম তামে ডিস্ট্রাকটিভ কৰিম আমি জানো যে ডিস্ট্রাকটিভৰ কাৰণে মিনিমাম পাথ ডিফাৰেন্স lambda/2 হ'ব লাগে তাৰ মানে d/2 sin θ must be equal to lambda/2 মই হেতু পুট কৰি পলে হে কোনটো এংগলত মই তোমাৰ ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স পাম হে এংগলটো উলাই ললো আৰু কিয়কি এটা ফার্স্ট ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স মানে ফার্স্ট মিনিমা গতিকে মই নাম দিছো θ 1 ঠিক আছে ওকে নেক্সট মই কি কৰো যে এই স্লিটটো দুটা ভাগ কৰিছিলো তো চাৰিটা ভাগ কৰা চাৰিটা ভাগ কৰিলে আমি কি পাম আকৌ এটা এটা ক্যান্সেল কৰিলে আলটিমেটলি কি পাম 0 না পাম জানো ডিস্ট্ৰাকটিভ হৈ যাব যদি চাৰিটা ভাগ কৰো তেতিয়া এটা পাৰ্টে আৰু এটা পাৰ্টক ক্যান্সেল কৰি দিব সো তেতিয়া d/4 sin θ 2 এটো lambda 2 হ'ব কিকি ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হৈ আছে তারপর আমি θ 2 ভ্যালু পালো 4 lambda divided by 2d বুঝি চাই আলোতে Yes, sir. Sir, হ্যাঁ মই স্লিটটো যেতিয়া
এটা পাৰ্ট ৰাখিছো এটাই স্লিট আছে তেতিয়া মই ডাঙৰকে চেন্ট্ৰেল মেক্সিমা পালো মই দুটা পাৰ্ট কৰাৰ লগে লগে এটা পাৰ্টৰ ৱেভে আৰু এটা পাৰ্টৰ ৱেভৰ লগত কনস্ট্ৰাক্ট ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স কৰি পেলাই কাটি পেলালে সো মই ডাৰ্ক পালো মই চাৰিটা ভাগ কৰিলো চাৰিটা ভাগ থাকা বুলি কনসিডাৰ কৰিলো তেতিয়া এটা আৰু এটা কাটি পেলাব আলটিমেটলি 0 পাম ডিস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স ঠিক আছে কিয় কি চাৰিটা ভাগ কৰিছো এখানে d/4 মই যদি ছটা ভাগ কৰো তেতিয়া মই কি পাম আকৌ ডিস্ট্ৰাকটিভ তেতিয়া কি হ'ব d/6 আটটা ভাগ কৰিলে আকৌ ডিস্ট্ৰাকটিভ তেনেকে মই যদি nটা ভাগ কৰো nটা ভাগ যদি each part divided by into m parts তেতিয়া মই কি পাম d/m sin theta = λ/2 ইয়াৰ পৰা মই theta m পাই যাম মানে mth number of minima তোমাৰ angle টো কিমান হ'ব this will be twice m lambda divided by 2d ইয়ালৈকে ক্লিয়াৰ Yes, sir. আৰু m ৰ ভ্যালু 1 2 3 লৈছো 0 আমি এটো কাৰণে ললা কিন্তু 0 টো সেন্ট্ৰাল ম্যাক্সিমা হৈ আছে আৰু ইয়াত এটা কথা মন কৰা আমি যেতে ইন্টাৰফাৰেন্সত যেটা আমি মিনিমা পাইছিলো মানে ডিস্ট্ৰাকটিভ পাইছিলো তাতে আসলে অড মাল্টিপল অফ λ/2 হয়নে কিন্তু ইয়াতে মিনিমা কাৰণে কি হয় সোয়া ইভেন মাল্টিপল অফ λ/2 হল এটো হল তোমাৰ মিনিমা ঠিক আছে এটা বুজিলো মই তোমাক নোটটো দি আছো পিছত এটো হল আমাৰ মিনিমা এই পাৰ্টটো লিখিবা ফৰ mth মিনিমা থিটা m = 2m lambda divided by 2d এই এক্সপ্ৰেশনটো লিখি লোৱা বক্স যে কৰি থৈছো এটো এক্সপ্ৰেশন লিখি লোৱা ইন্টারফারেন্সত তো মিনিমাম ম্যাক্সিমাম না থাকে ন মিনিমা মানে ডিস্ট্ৰাকটিভ আৰু ম্যাক্সিমা মানে তোমাৰ কনস্ট্ৰাকটিভ তাক মিনিমাম ম্যাক্সিমা নকও আমি তাতে আমি ব্ৰাইট এন্ড ডাৰ্ক বুলি কৈছিলো এতিয়া মই দুটা পাৰ্ট কৰিছিলো মই যদি তিনটা পাৰ্ট কৰো কি হ'ব মই তো ইভেন পাৰ্টস কৰি আছিলো ন লেট আস ডু অড পাৰ্টস ন মই দুটা ঠাই তিনটা ভাগ কৰিলো কি হ'ব তেতিয়া এটা পাৰ্টে আৰু এটা পাৰ্টক ক্যান্সেল কৰিব তিনটাৰ পৰা দুটা এটা ক্যান্সেল কৰি দিব কিন্তু এটা পাৰ্টটো থাকি যাব সেই পাৰ্টটো কিন্তু মই লাইট পাম মই ব্ৰাইট পাম Right. ঠিক আছে সো হেতু হ'ব তোমাৰ ফাৰ্স্ট সেকেন্ড ম্যাক্সিমা प्राइमरी मैक्सिमा तुम्हारे सेंट्रल तो है बाकी सब सेकेंडरी मैक्सिमा है তাহলে ফার্স্ট সেকেন্ডারি मैक्सिमा কাৰণে আমি তিনটা পার্ট কৰিব লাগিব সো d/3 sin θ1 ড্যাশ क्योंकि मैक्सिमा হয় θ1 ড্যাশ দি দিছো মই ইকুয়াল টু λ/2 λ/2 এইটো কাৰণে কৈছো কি দুটা পাৰ্টটো ক্যান্সেল কৰি আছে তাওটা তো ইয়াতে পার্ট ডিফারেন্স তোমাৰ λ/2 হয় আলটিমেটলি সো তুমি পালা θ1 হ'ব তোমাৰ 3 λ/2d মই যদি সেকেন্ড ম্যাক্সিমা পাব লাগে সেকেন্ড ম্যাক্সিমা পাব মই কেটা পার্ট কৰিম পাঁচটা পার্ট পাঁচটা পার্ট কৰিলে কি হ'ব চাৰিটা পাৰ্টে এটা ক্যান্সেল চাৰিটা পাৰ্টে এটা পাৰ্ট থাকি যাব হেতু পাৰ্টৰ কাৰণে মই অলপ ব্ৰাইট পাম হেতু হল তোমাৰ সেকেন্ড ম্যাক্সিমা থার্ড ম্যাক্সিমা পাবৰ কাৰণে তুমি কেটা পাৰ্ট কৰিবা সাতটা পাৰ্ট ফোর্থ ম্যাক্সিমা পাবৰ কাৰণে ফোর্থ ম্যাক্সিমা কাৰণে 9 হ'ব থার্ড ম্যাক্সিমা কাৰণে 7 ওকে সো mth ম্যাক্সিমা কাৰণে সো mth ম্যাক্সিমা কাৰণে লাস্ট এক্সপ্ৰেশন টো সোয়া twice m plus 1 lambda divided by 2d হয়নে সো ম্যাক্সিমা কাৰণে তুমি কৰিব লাগিব অড মাল্টিপলস কিন্তু ইন্টারফারেন্সত কি আছিল ইভেন মাল্টিপলস আছিল ঠিক আছে ফাইনাল এক্সপ্রেশন লিখি লোৱা থিটা m dash equal to 2m plus 1 lambda upon 2d হৈছে ইয়ালৈকে কিবা ডাউট নাই Nice, sir. এটা চোৱা ওয়েভ প্যাটার্নটো কেনেকৈ আহে চোৱা তোমাৰ সেন্ট্রাল পার্ট পুরো একদম পুরো ব্রাইট হ'ব সো একদম ওয়েভটো মই ওপৰতকে দিছো লাহে লাহে ইন্টেন্সিটি কমি গৈ থাকিব এতিয়া এই যিমান মই দূৰলৈ গৈ আছো ৰাইট সাইডে যিমান দূৰত গৈ আছো বা লেফট সাইডে মই যিমান দূৰত গৈ আছো মোৰ ইন্টেন্সিটি লাহে লাহে কমি কিয় আহি আছে তুমি ক'ব পাৰিব সোয়া মই যেতে সেন্ট্রাল পার্টৰ কাৰণে কৰি আছিল সেন্ট্রাল পার্টৰ কাৰণে গুটেখিনি ৰে গৈ পেলে মোৰ তাতে ব্ৰাইট ৰিজনটো ফৰ্ম কৰিছিল মই ম্যাক্সিমা পাইছিল গতিকে একদম পুৰা ব্ৰাইট থাকিব সো ওয়েভটো একদম ওপৰত দিছো
কিন্তু সেকেন্ড ম্যাক্সিমা তোমালোকে যে মন কৰিছা সেকেন্ড ম্যাক্সিমা কোনটা মই কেটা পার্ট কৰিছো তিনটা পার্ট কৰিছো তিনটা পার্টৰ পৰা তোমাৰ দুটা পার্ট এটা এটা ক্যান্সেল কৰি দিলে আলটিমেটলি অকল 1/3 কাৰণেহে মই ব্ৰাইটনেছটো পাই আছো যেতিয়া মই পাঁচটা পার্ট কৰিছিলো চাৰিটা পার্ট এটা এটা ক্যান্সেল কৰি দিলে অকল 1/5 কাৰণেহে ব্ৰাইটনেছটো পাম প্ৰথমতে 1/3 ব্ৰাইটনেছ পাইছো দেন 1/5 পাইছো দেন 1/7 পাম 1/9 পাম লাহে লাহে তেনে কমি কমি গৈ থাকিব না হেতু কাৰণে ব্ৰাইটনেছটো মোৰ লাহে 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 কমি কমি গৈ থাকে দিস পইণ্ট ইজ ক্লিয়াৰ এটো হয় তোমাৰ ডিফ্ৰেকশন এট সিঙ্গেল স্লিট Yes, sir. ঠিক আছে আৰু কিবা ডাউট ইয়ালৈকে সিঙ্গেল স্লিটত নাই sir. ওকে ঠিক আছে তো এতিয়া আমি ডাবল স্লিটলৈকে যাওঁ Sir. হা কোৱা কিবা ডাউট আছে মানে স্যাৰ মই বেলেগে কৈছিলো পজিশনৰ মিনিমাম তাতে ইন্টেন্সিটি I = 0 ধৰিছিলো ফাৰ্ষ্টতে তাৰপিছত এনেকে লাষ্টত থিটা n = +- n ল্যামডা বাই e হে পাইছিলো ই মানে সেইটো উইথ a b সেইটো e ধৰিছিলো তাৰপিছত n ল্যামডা বাই e আহিছে মিনিমাম আৰু ম্যাক্সিমাম মিনিমাম মিনিমাম ঠিকে আছে ঠিকে আছে তলত 2 দিয়া হোৱা নাছিল 2 অনলি e আহিছিল অনলি d আরে না ঠিকে আছে হেতু অকল মিলাবৰ কাৰণে মানে টুৱাইস এন টাৰ্মটো মিলাবৰ কাৰণে ওপৰত 2 মাল্টিপ্লাই কৰি তলতো 2 মাল্টিপ্লাই কৰি দিছো ঠিক আছে হেতু কাৰেক্ট আচ্ছা এইটো হয় ডাবল স্লিট চোৱা ফিগাৰটো আহিছে সবৰে সো ইয়াতে একদম একে হেতু নিচিনা হয় সিঙ্গেল স্লিটৰ নিচিনা ইয়াতে জাস্ট অকমানে হল এটা ক্যাচ এটা আছে চাবা প্ৰথমতে ডায়াগ্ৰামটো বুজাই দিওঁ আমি লৈছো তোমাৰ দুটা স্লিট লৈছো এ বি আৰু সি ডি এ বি আৰু সি ডি দুটা স্লিট হয় আৰু ইহঁতৰ মাজত সেপাৰেশনটো হয় বি সি স্লিটৰ উইডথটো মই এ বুলি লৈছো ইয়াতে ঠিক আছে আৰু দুটা স্লিটৰ মাজৰ ডিসটেন্সটো হ'ল তোমাৰ স্মল বি ৰিপিট কৰি আছো শুনিবা মই দুটা স্লিট লৈছো এ বি আৰু সি ডি দুটাৰে উইডথ মই এ লৈছো স্লিট উইডথ ইজ এ আৰু দুটা স্লিটৰ মাজৰ ডিফাৰেন্স ডিসটেন্সটো হ'ল তোমাৰ বি স্মল বি ক্লিয়াৰ Yes, sir. আচ্ছা ये চাবা ইয়াতে মেইন খেলাটো ক'ত আছে চাবা আমি ইয়ংছ ডাবল স্লিটটো পাইছিলো ইয়ংছ ডাবল স্লিটত যে দুটা স্লিট থাকে কি কৰে ইন্টারফারেন্স কৰে নে ডিফ্লেকশন কৰে ইয়ংছ ডাবল স্লিটত যেটা আমি এক্সপেরিমেন্ট কৰিছিলো ইয়ংছ ডাবল স্লিট ওয়াজ ফর ইন্টারফারেন্স রাইট রেফারেন্স তো এই দুটা স্লিটে বেলেগ বেলেগকে ইন্টারফারেন্সটো কৰিব এ বি এ ইন্টারফারেন্স কি কয় সরি এ বেলেগ বেলেগকে ডিফ্লেকশন কৰিব এ বি এ ডিফ্লেকশন কৰিব সি ডি ডিফ্লেকশন কৰিব হেতু বুজিলো কিন্তু এ বি আৰু সি ডিৰ মাজত ইন্টারফারেন্স হ'ব নাই এতিয়া এ বি এণ্ড সি ডি দুটা তোমাৰ স্লিট হৈ গ'ল দুটা সোর্সৰ নিচিনা কাম কৰিব তো এতিয়া এ বি আৰু সি ডিৰ মাজত তোমাৰ ইন্টারফারেন্স হ'ব এই ডাবল স্লিটৰ মেইন ক্যাচ হেতুৱে হয় ইন্টারফারেন্সটো বুজাটো ঠিক আছে এতিয়া যদি এ বি আৰু সি ডি ধৰি লোৱা মই এ পইণ্ট আৰু সি পইণ্টৰ মাজৰ ৰেক এটা কনসিডাৰ কৰো ফাৰ্স্ট এ পইণ্ট এণ্ড সি পইণ্ট এক্স্যাক্টলি পুৰা একদম এজৰ পইণ্ট কেইটা ধৰি লওঁ এ আৰু সি ৰ মাজৰ ডিসটেন্স কিমান স্লিট উইথ কিমান উইথটো কিমান হৈ যাব এ প্লাস বি হৈ যাব সো পার্ট ডিফারেন্স কিমান হৈ যাব এ প্লাস বি sin থিটা হ'ব ইন্টারফারেন্স হৈ আছে ইন্টারফারেন্স হ'বৰ কাৰণে কনস্ট্ৰাকটিভ ইন্টারফারেন্সৰ কাৰণে কন্ডিশন কি হ'ব a plus b sin theta n lambda even multiple Even multiple ইভেন ডিস্ট্রাকটিভৰ কাৰণে কি হ'ব or multiple of lambda by অড মাল্টিপল হ'ব ঠিক আছে এইটো কথা সবতকে ইম্পর্টেন্ট যে যেতিয়া আমি ডাবল স্লিট তোমাৰ ডিফ্লেকশন এক্সপেরিমেন্টটো কৰিম তাত ইন্টারফারেন্স এন্ড ডিফ্লেকশন দুটা বস্তুৱে হ'ব ফার্স্ট ইন্টারফারেন্সৰ কথা যদি কওঁ তেতিয়াহলে দুটা স্লিটৰ মাজৰ ইন্টারফারেন্সৰ কন্ডিশন ল'ব গলে কনস্ট্ৰাকটিভ ইন্টারফারেন্স হ'ব তোমাৰ ইভেন মাল্টিপলস ডিস্ট্ৰাকটিভ ইন্টারফারেন্স হ'ব তোমাৰ অড মাল্টিপলস বেলেগে ক্লিয়াৰ yes ওকে এটা কাম কৰা তোমালোকে এই ফিগাৰটো ড্ৰ কৰি লোৱা নেকি ফার্স্ট ফিগাৰটো ড্ৰ কৰি লোৱা পটাপট লিখা এতিয়া Yes, sir. let us consider
Let us consider two parallel rectangular slits. Let us consider two parallel rectangular slits AB and CD. AB and CD of equal width A, small a, separated by a distance B, small b, small b, full stop. The distance between the corresponding points of the two slits will be A plus B. Sir, the distance between the corresponding point Of the two slits of the slit will be A plus B. A plus B. Full stop. Let a plane wavefront of monochromatic light of wavelength lambda be incident on the double slit. Full stop. Let each slit diffracts the beam. Each slit diffracts the beam in a direction making an angle theta with the direction of the incident beam. Making an angle theta with the direction of the incident beam. Full stop. The path difference between the rays from the corresponding points A and C, capital A and capital C of the two slits is Cn equal A plus B sin theta. Cn equal to A plus B sin theta. A plus B to bracket of diva. A plus B sin theta. ঠিক আছে? Full stop. There will be interference between
Two sources of light there will be interference between two sources of light at the corresponding points of the two slits full stop তাহলে এখানে লিখি দিয়া for constructive interference a plus b sin theta equal to n lambda. For destructive interference, a plus b sin theta equal twice n plus 1 lambda upon 2. এটা n এর ভ্যালু কিভাবে পে স্টার্ট হচ্ছে? 0. গুড। সাদা লিখি লবা n equal to 0 1 2 3. এটা সোয়া এটার প্রত্যেকটা স্লিটতে ডিফ্লেকশন হয়ে আছে ঠিক আছে সো লিখা এনেকে তলত লিখা there will be diffraction due to each slit there will also be এনেকে লিখা there will also be diffraction due to each slit ঠিক আছে so for secondary maxima আচ্ছা আমি ম্যাক্সিমা পাবার কারণে আমার ডিফ্লেকশন কি পাইছি ইভেন মাল্টিপল না অড মাল্টিপল অড মাল্টিপল সো দিগাতে সো a sin theta equal to twice n plus 1 lambda upon 2 লিখি দিছো n এর ভ্যালু 1 2 3 আর মিনিমার কারণে লিখিছো a sin theta equal to n lambda n এর ভ্যালু 1 2 3 কই থাকিব এটা যাতে হৰু এটা প্রশ্ন আছে মই a sin theta লিখিছো মই a plus b sin theta কিয় লিখা নাই কাৰণ এটা স্লিটৰ পৰা হৈ আছে হেতু কৰে এটা স্লিট মানে a কৰিবা a sin theta equal to হ'ব এটা সো এটা হল তোমাৰ সেকেন্ডারি ম্যাক্সিমাস এন্ড সেকেন্ডারি এন্ড দা মিনিমাস সেকেন্ডারি নকৰো আমি ঠিক আছে গতিকে এই দুটা কম্বাইন কৰি পেলাই আমি ইন্টারফেরেন্স প্যাটার্ন সরি ডিফ্লেকশন প্যাটার্নটো পাম সো ওয়েভটো আহিছে সবৰে পিকচার উপৰৰ পাৰ্টটো চাও উপৰত মই দেখাইছো ইন্টারফারেন্সৰ কাৰণে দেখিছা একদম ইকুয়ালি স্পেসড ওয়েভটো মাজত যোনটো আছে সেইটো হল তোমাৰ ডিফ্লেকশন টু ইচ স্লিট কম্বাইন হৈ পেলাই চোৱা কেনেকৈ হৈছে দেখাত দেখিলা Yes. সো সেইটো হয় আমাৰ যেতিয়া আমাৰ ডাবল স্লিট হয় ইন্টারফারেন্স এন্ড ডিফ্লেকশন দুটাই হয় কিন্তু আলটিমেটলি ওয়েভ ফর্ম তো ডিফ্লেকশন ও ওয়েভ ফর্ম নিচিনা হৈ যায় দেখাত সো দ্যাট ইজ ইয়োর ডাবল স্লিট এক্সপেরিমেন্ট